আজিকালি বন্ধুসকল বছৰ লগত ট্ৰেইনিঙত বছ মানে কাৰ কথা কৈছোঁ গম পাইছে নহয়। ট্ৰেইনিঙত গৈ দিনটো এতিয়া অকলে আছোঁ আৰু ইয়াক পাই গ'লোঁ পোৱালিক, এইখন স্কুলতে পঢ়ে। ইয়াৰ মাকে ইয়াত ৰান্ধনি কৰে, মানে খিচিৰি বনায়। এই পাই গ'লোঁ ইয়াৰ লগত খেলি আছোঁ। ই ভাঙিলে চকী বন্ধুসকল মাৰি পেলাই। ইয়াৰ লগতে খেলি টাইমটো পাছ কৰিছোঁ যেনে তেনে। ইয়াত হৈ আছে ট্ৰেইনিং, এয়া আপোনালোকে দেখিছে। ৰৈ আমনি লগা দেখি স্কুলৰ বাহিৰলৈ অলপ ওলাই আহিলোঁ ইয়াৰ লগত। ইয়াৰ মন গ'ল ভিডিঅ' বনাব লাগিব নালাগে ভিডিঅ'। ইয়াৰ পিছত বন্ধুসকল আমি গ'লোঁ আকৌ ভিতৰলৈ সোমাই। এতিয়াও হোৱা নাই ট্ৰেইনিং আদায়, আৰু আমাৰ ঘৰৰ পৰা 25 কিলোমিটাৰ দূৰত হৈছে ট্ৰেইনিং, অৰ্থাৎ ব্লকৰ স্কুলৰ ওচৰত। ই আনি দিলে পাঁচ খাবলৈ, পাঁচ খালোঁ। ইয়াৰ পিছত চাহ খালোঁ, এয়া আপোনালোকে দেখিছে। এইফালে বনাইছে খিচিৰি মানে ভাত। তাৰপিছত ই ট্ৰাই কৰিছে এখন চলাবলৈ বন্ধুসকল। ফাইনেলি ট্ৰেইনিং আদায় হ'ল। আমি তাৰপিছত ল'লোঁ পেকেট লাঞ্চ, দিলে পেকেট লাঞ্চ। এইফালে ফটো মাৰি আছে। পেকেট লাঞ্চ ইয়াত নাখালোঁ বন্ধুসকল, ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ গুচি আহিলোঁ দেৰি হ'ল কাৰণে। চেনেলটো ছাবস্ক্ৰাইব